Hello everyone, আশা কৰিছো সকলো ভালেই আছে আৰু আজি একদম বেলেগ এটা ভিডিও লৈ আহিছে আপোনালোকৰ মাজলৈ। এয়া দেখিছে সোণালী দিনৰ বন্ধুৰ আড্ডা। এয়া হৈছে মানে মোৰ ইলিবো মানে হৈছে মই য'ত ৰেন্টত থাকো সেই ৰেন্টৰ মালিকনী হৈছে। চিনাকি কৰি নিদিলে হয়তো আপোনালোকে চিনি নাপাব, গমো নাপাব ন, সেইটো কাৰণে চিনাকি কৰি দিছো। ইলিবো হৈছে মোৰ মানে মালিকৰ বৌ, অৰ্থাৎ মালিকনী হ'ল। সেই বৌহঁতৰ মানে বিশ্বনাথ মহাবিদ্যালয়ৰ ফ্ৰেণ্ডছ সকলৰ গেট টুগেডাৰ আছিলে আৰু যিহেতুকে মই ৰেন্টত বৌহঁতৰ ঘৰতে থাকো আৰু আমি এটা ফেমিলিৰ নিচিনাই থাকো আৰু আমি ইয়াতে 9টা ফেমিলি আছো। 9টা ফেমিলি আমি কোনোদিনে উপভোগ মানে কি কোনোদিনে আমি ফিল কৰা নাই যে আমি বেলেগ কৰবাত আছো। আমি সদায় একেটা ফেমিলিৰ নিচিনাই থাকো আৰু আজি বৌহঁতৰ গেট টুগেডাৰ আছে আৰু আমি সকলোৱে পুৰা ইয়া কামত লাগি আছো আৰু দেখিছেনে ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু সকলোবিলাক আপোনালোকক দেখাই থাকিম। ইয়াত কি কৰিলো, কেনেকুৱা লাগিলে, ভাল লাগিলে, কিমান ভাল লাগিলে, কি কথা কি খোৱালে, সকলোবিলাক আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। এয়া মই এতিয়া ডাইনিং ৰুম হলটো অকণমান দেখাই দিছো আৰু এইফালে পুৰা এয়া বনোৱা মেলাত পুৰা ব্যস্ত হৈ আছে। সকলোৱে নিজৰ কামত পুৰা লাগি আছে আৰু এয়া ফটো মাৰি আছে আৰু এইফালে ডেকোৰেশ্যনৰ কামো চলি আছে। বতৰটো খুব বেছি মানে ধুনীয়া হয়, বহুত বেছি গৰমো নহয়, বহুত বেছি ঠাণ্ডাও নহয়, বহুত বেছি ভাল লাগিলে আৰু এজন দুজনকৈ বৌৰ ফ্ৰেণ্ডবিলাক আহিব লৈছে আৰু বৌৰ ফ্ৰেণ্ডে এয়া ঘৰৰ মালিক অৰ্থাৎ বাবা দাকো তেওঁলোকে এখন ফুলাম গামোচা আৰু দাদা আকৌ এখন ফুলাম গামোচাৰে আদৰিছে আৰু মানে কি বৌহঁতৰ ফালৰ পৰাও সকলো ফ্ৰেণ্ডক আদৰা হ'ব। আপোনালোকে ভিডিওটো চাই থাকিব শেষৰলৈকে, ভাল লাগিব আৰু বহুত ভাল লাগে এনেকৈ বহুত বছৰৰ পাছত যেতিয়া ফ্ৰেণ্ডবিলাকক লগ পোৱা যায় কিমান ভাল লাগে চাওকচোন। আমাৰ শৈশৱতে এনেকুৱা দিনবিলাক পাৰ হৈ গুচি যায়, সেই দিনবিলাক জানো আকৌ ঘূৰাই নাপায় ন। সকলোৱে নিজৰ কৰ্মব্যস্ততাৰ মাজত লাগি যায়, সকলোৱে নিজৰ ফেমিলিক টাইম দিব লগা হয়, নিজৰ ফ্ৰেণ্ডৰ কাৰণে সময় নাইকিয়া হৈ যায়। কিন্তু আমাৰ কাৰণে ফ্ৰেণ্ডবিলাক মানে তেনেকৈয়ে নাইকিয়া হৈ যায় আৰু আজি ইমান বছৰৰ পাছত বৌহঁতৰ এই গেট টুগেডাৰ চাই বহুত বেছি ভাল লাগিলে। তেওঁলোকৰ ফ্ৰেণ্ডবিলাকক আমিও লগ পালোঁ, বহুত বেছি ভাল লাগিলে আৰু বৌহঁতৰ ঘৰৰ ফালৰ পৰা এয়া দেখিছেনে সকলোকে এখন ফুলাম গামোচা দি আদৰা হৈছে। বহুত বেছি ভাল লাগিলে, আমাৰো ভাল লাগিলে বৌহঁতৰ ফ্ৰেণ্ডবিলাকক লগ পাই। নিজৰ দাদা বৌ নিচিনা লাগিলে, ভাল লাগিলে। তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ পাই বহুত বেছি ভাল লাগিলে। আশা কৰিছোঁ তেওঁলোকেও, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকেও যাতে সদায় ভালে থাকে, সুস্থ থাকে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ইয়াৰ পাছত আমাৰ বিষ্ণু বৰুৱা এপেক্স বেংকৰ মেনেজাৰ বিশ্বনাথ চাৰিআলিতে আছে। একেলগে পঢ়িছিলোঁ, খুব ধেমালি কৰিছিলোঁ। তেখেতৰ মঞ্চত কলেজৰ প্ৰথম বন্ধু মোৰ ৰেগিঙৰ পৰা বাচিবৰ কাৰণে তেখেতে মোক লুকাই দিছিলে। এই ফুলাম গামোচা দিব আমাৰ বাবাকুটি কমপ্লেক্সৰ বাবাদাৰ বোৱাৰী পংকী শৰ্মা ইয়াৰ পাছত আমি মঞ্চলৈ মাতিম আমাৰ দুৰ্গেশ্বৰ গগৈ ছাৰ, আমাৰ 40 বছৰ মূৰৰ আজি মহামিলন। দুৰ্গেশ্বৰ গগৈ এখন ফুলা গামোচা দিব। সানিয়ালা মাহমুদ খানম দিলে। ইয়াৰ পাছত আমাৰ থাকিছোঁ তনয়, তনয়কো মাতিছোঁ। তনয়ক এখন ফুলা গামোচা দিব আমাৰ বোৱাৰী পংকী। আৰু এয়া সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে আমাৰ এতিয়া অকণমান ডান্স ফেশ্বন এনেকুৱা অকণমান প্ৰগ্ৰেম হ'ব আৰু সকলোৱে
আৰু সকলো অনুষ্ঠান শেষ হোৱাৰ পাছত এয়া সকলোৱে খাবলৈ বহিলে আৰু খোৱাখিনিও মই আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ আৰু বহুত বেছি ধুনীয়াকৈ খোৱালে খোৱাখিনিও বহুত বেছি ভাল লাগিলে আৰু বাকি গোটেই অনুষ্ঠানটোৱে বহুত বেছি ভাল লাগিলে আৰু সকলোৱে বহুত বেছি এনজয় কৰিলে সেইটো কাৰণে বহুত বেছি ভাল লাগিলে আৰু সদায় আমি কেনেকৈ লগ পাম ন বহুত দিনৰ মূৰত যেনেকৈ যিহেতুকে আজি লগ পাইছে বন্ধুবিলাক বহুত বেছি ভাল লাগিলে আৰু দুদিনীয়া জীৱন আজি আছো কালিলৈ হয়তো আমাৰ কি হ'ব কোনেও নাজানো আৰু শেষত এয়া খোৱা বোৱা আজৰি হৈ গোটেই ফ্ৰেণ্ডখিনি যাবলৈ ওলালে আৰু আমিও তেওঁলোকক বিদায় দিলোঁ আৰু বিদায় দিয়াৰ পাছত আমি গোটেই কেম্পাছৰ পৰিয়ালটো বহি ল'লোঁ আৰু বহি লৈ পংখীয়ে আমাক ধুনীয়া এটা গান শুনালে আৰু পংখীৰ গান শুনি আমি সকলোৱে ইয়াতে অকণমান আড্ডা মাৰিলোঁ আৰু অলপ কথা পাতিলোঁ আৰু আড্ডা মানে কি আৰু অলপ কথা পাতিলোঁ পতাৰ পাছত পংখীৰ ধুনীয়া গান শুনিলোঁ আৰু গান শুনি পেলাই আমি ভিডিঅ'টো আৰু আমি সকলোৱে ঘূৰি গ'লোঁ আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বাই বাই আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু শেষত আমি এই ধুনীয়াকৈ এখন গ্ৰুপ ফটো মাৰিলোঁ বাই বাই